আত্মনিৰ্ভৰ আঁচনিত যিসকল যুৱক যুৱতীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কিন্তু আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিছে নে পৰা নাই। যদি আপোনালোকে ফাইনেল ছাবমিট কৰিব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব লাগিব আৰু কি কৰিব লাগে কি কৰিব নালাগে সকলো কথা মই আপোনালোকক এই ভিডিঅ'টোত জনাই যাম। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ আৰু কোনো ধৰণৰ আপডেট নাছিলে, সেইকাৰণে ভিডিঅ'বিলাক বনোৱা নাছিলোঁ। আজি আপোনালোকক এটা অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত আপডেট দিব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি ভিডিঅ'টো স্কিপ কৰিছে আপোনালোকে হয়তো বুজি নাপাব। আৰু যদি প্ৰথমবাৰে মোৰ চেনেলটো চাই আছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। যিটো অসম আত্মনিৰ্ভৰ আঁচনিত হাইকোৰ্টত কেছ হৈছিলে তাৰ কোনো ফলাফল নহ'ল আৰু মানুহে যিখিনি ভাবি আছিলে যে হাইকোৰ্টৰ পৰা কিবা এটা ভাল খবৰ আহিব, কিন্তু ভাল খবৰ একো নাহিলে। আপোনালোকক কথাটো জনাই থলোঁ। আৰু যিসকল যুৱক যুৱতীয়ে অসম আত্মনিৰ্ভৰ আঁচনিত নতুনকৈ এপ্লাই কৰিছিলে, যিখিনি যুৱক যুৱতী এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে তাৰপিছত আকৌ এপ্লাই কৰিছিলে, সেইসকল যুৱক যুৱতীয়ে এই আঁচনিত এপ্লাই কৰিলে নে নাই কৰা। সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিলে কিন্তু ফাইনেল ছাবমিটটো আপোনালোকে কৰিব পাৰিছে নে পৰা নাই, আপোনালোকৰ মোবাইলত বা মেইলত SMS গৈছে নে যোৱা নাই, আপোনালোকে মোক তলত কমেণ্ট কৰি কিনে জনাব। আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ চাই আছে, কোনখন ডিষ্ট্ৰিক্টত আপোনাৰ এতিয়ালৈকে মেছেজ যোৱা নাই, আপোনালোকৰ মেইলত মেছেজ যোৱা নাই বা ফোনত মেছেজ যোৱা নাই বা আপোনালোকে এতিয়ালৈ ফাইনেল ছাবমিট কৰিব পৰা নাই, আপোনালোকে কমেণ্ট কৰি কিনে জনাই যাব। আৰু বহুতে হয়তো এইবাৰে এপ্লাই কৰিছে যে যিখিনি যুৱক যুৱতী এই আঁচনিৰ পৰা বঞ্চিত হৈছিলে ৭৫,০০০, হয়তো ছেকেণ্ডবাৰৰ কাৰণে হয়তো পোৱা চান্স আছে, সেইটো সেই আশাতে সকলো যুৱক যুৱতীয়ে এই অসম আত্মনিৰ্ভৰ আঁচনিত এপ্লাই কৰিছে। গতিকে চাওঁচোন কি হয়। সকলোৱে এপ্লাইটো কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, গতিকে হয়তো আপোনালোকে এমাহ ডেৰমাহ পিছত হয়তো ফাইনেল ছাবমিটটো কৰিব পাৰিব। আপোনালোকে তাৰিখ মেছেজত যাব, আপোনালোকে কেতিয়া এপ্লাই কৰিব লাগে কেতিয়া এপ্লাই কৰিব নালাগে সকলো আপোনালোকৰ মেইলত গুচিয়ে যাব ফাইনেল ছাবমিটটো কৰাৰ আগতে। আৰু মই ভিডিঅ'বিলাক বেছি দীঘলীয়া নকৰোঁ, গতিকে আপোনালোকে সম্পূৰ্ণ চোৱাৰ কাৰণে চেষ্টা কৰিব। আৰু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যে ফাইনেল ছাবমিটৰ তাৰিখ নিৰ্ধাৰিত কৰি দিয়া হৈছে, তেনেকুৱা ধৰণৰ কোনো আপডেট নাই। আৰু আপোনালোকে নিশ্চিত মনে থাকক যে আপোনালোকৰ মোবাইলত SMS যাব, গতিকে আপোনালোক হয়তো এমাহ ডেৰমাহ টাইম লাগিব। গতিকে এমাহ ডেৰমাহ টাইম আপোনালোকে ৱেইট কৰিব লাগিব। কাৰণ এতিয়ালৈকে বহুত ডিষ্ট্ৰিক্টত ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হোৱাই নাই, সেইটো কাৰণে ফাইনেল ছাবমিটৰ কোনো অপশ্যন অহা নাই। গতিকে আপোনালোকে অলপ ৰখি দিয়ক, নিশ্চয় আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব। যদি ভিডিঅ'টো চাই কৰি আপোনালোকে ভাল পাইছে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। থেংক ইউ।